প্ৰথমে এটা এমচিবি ল'ব কানেকশ্যন কৰি সেই এমচিবিটোৰ পৰা এটা মূৰৰ পৰা দুডাল তার উলিয়াব। কপাৰ তার হ'লে বেছি ভাল। তাৰপিছত যিমান দূৰলৈকে আপোনাক লাগে সিমান দূৰলৈকে তাঁৰডালত বৰ্ড এখন ফিটিং কৰি ল'ব। বৰ্ডখন ফিটিং কৰিলে তাঁৰ দুডালত ব্লেক টিপ মাৰিব পাৰিলে ভাল। বৰ্ডখনৰ দুটা প্লাগ থাকিব। এটা প্লাগত কাটাৰ মেচিনটো লাগি থাকিব, আনটো প্লাগত ৱেল্ডিং মেচিনটো লাগি থাকিব। এইটো দেখিছে, তাতে অন কৰাৰ পিছত এটা অন অফ কৰিব পাৰি। ৱেল্ডিং মেচিনটোৰ পিছফালে এনেকৈ দুডাল কট থাকিব। এই ৱেল্ডিং কট দুডালৰ এডাল কটত থাকিব আপোনাৰ আৰ্থিং, য'ত আপুনি ৱেল্ডিং কৰিব তাতে লগাই দিয়ক। আৰু আনটো মূৰত থাকিব ৱেল্ডিং কৰা হোল্ডাৰটো। এনেকৈ আপোনাৰ ৱেল্ডিং ৰড প্লাছৰ নিচিনাকৈ চেপা মাৰি ধৰাই থাকে। এইটো সম্পূৰ্ণ কাৰেণ্ট পাই যায়। কাৰেণ্ট পোৱাৰ পিছত সঁজুলি লাগিলে হাতুৰিৰ পিছত লাগিব আপোনাক কাটাৰ ব্লেড। কাটিং কৰিবৰ কাৰণে এনেকৈ দেখাই দিছোঁ, চাইছে। এনেকুৱা ব্লেডবিলাক 30-40 টকা পৰে। লোহা কাটিলে কম ক্ষয় যায়, প্লেন চিট কাটিলে বহুত ক্ষয় হয়। এনেকুৱা এখন মুখা লাগিব যাতে ৱেল্ডিঙৰ ফিৰিঙতিবিলাক চিটি কিনে চকুত। এনেকুৱা গ্লাছৰ সহায়তে চাব পাৰি। এনেকুৱা ৱেল্ডিং ৰড লাগিব। ৱেল্ডিং কৰিবৰ কাৰণে এনেকুৱা গ্ল'ভছ লাগিব এযোৰ। সঁজুলিখিনি ভাল হ'লে সুবিধাজনক হয়। এনেকুৱা পাট্টি লাগিব, প্লেন চিট লাগিব। মোটা পাতলা সেইটো আপোনাৰ ইচ্ছা, যেনেকৈ ইজনে লগাই এনেকৈ কাটিং কৰি ল'ব। কাটিং কৰি লৈ য'ত লাগে আপোনাক এনেকৈ ৱেল্ডিংটো কৰাৰ সময়ত এনেকৈ ভল্টেজ বঢ়াই কমাই ল'ব পাৰি। দেখিছে নহয়, এনেকুৱা এটা ভলিউমৰ নিচিনা থাকে সৰু। এতিয়া দেখিছে ৱেল্ডিঙৰ স্পট মাৰি আছে, ৱেল্ডিং কৰি আছে। তাৰপিছত দৰ্জাবিলাক প্ৰথমতে এনেকৈ সাধাৰণভাৱে ৱেল্ডিং কৰি ৰাখি থোৱা হয়। দেখিছে 3-4খন দৰ্জা আমি এনেকৈ প্ৰথমতে ৰাখি দিলোঁ ছাইড কৰি। ইয়াৰে কাম ফিনিচিং বাকী আছে। এতিয়া আমি ফিনিচিঙত লাগি আছোঁ। এই দৰ্জাকেইটা এতিয়া সম্পূৰ্ণ ফিনিচিং। এই ফিনিচিং শেষ হোৱাৰ পিছত আপোনাৰ দৰ্জাখনৰ লেফ্ট চাইডে বা ৰাইট চাইডে এলড্ৰপ লগাই দিব, য'ত নেকি তলা লগাই ৰাখিব পাৰিব। আৰু দৰ্জাখনৰ এটা চাইডে 3টা হোল পাছ দি কিনে ৱালৰ যিটো চাইডত আপোনাৰ পোষ্ট থাকে সেইটো চাইডত ফিটিং